মানস ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীলৈ বন ৰজাৰ চোচা বনকৰ্মীৰ বাহনত আক্ৰমণৰ চেষ্টা প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ কথমপি প্ৰাণ ৰক্ষা বনকৰ্মীৰ দলটোৰ এগৰাকী বনকৰ্মীৰ কেমেৰাত আবদ্ধ বন ৰজাৰ আক্ৰমণৰ দৃশ্য আমি এই মুহূৰ্তত দৃশ্যটো দেখুৱাইছো অতিকৈ ভয়ংকৰ এক পৰিৱেশ শিহৰণকাৰী মুহূৰ্তৰ সাক্ষী হ'ল বনকৰ্মীগৰাকী এয়া মন কৰক কেনেধৰণে আক্ৰমণৰ লক্ষ্য কৰিছে কেমেৰা কৰি থকা বনকৰ্মীগৰাকী সেয়া নিশ্চিতভাৱে অনুমান কৰিব পাৰিছে দৃশ্য দেখিয়ে অতিকৈ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল বনকৰ্মীগৰাকী অৱশ্যে সেই পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ'ল বনকৰ্মীগৰাকী আৰু আমি উল্লেখ কৰিছোঁ যে কালিৰ দিনটোতে আন এটা ভিডিঅ' চৰ্চালৈ আহিছিল যে গড়ে চোচা লৈছিল এগৰাকী বনকৰ্মীলৈ এখন বাহনক চোচা লৈছিল বনকৰ্মীৰ দলটোক চোচা লৈছিল গড়ে আৰু এই আসলে প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা পৰিঘটনা বিভিন্ন সময়ত হৈ থকা পৰিলক্ষিত হয় আৰু বনকৰ্মীৰ বাহনত আক্ৰমণৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ দুটাকৈ দৃশ্যাৱলী দেখুৱাইছোঁ এফালে আমি দেখুৱাইছোঁ গড়ে কেনেধৰণে চোচা লৈছিল বনকৰ্মীৰ বাহনলৈ আৰু আনফালে আমি দেখুৱাব বিচাৰিছোঁ ঢেকীয়াপতীয়াই কেনেধৰণে আক্ৰমণ কৰিছিল বনকৰ্মী